আজি দেখাম আমি পিছফালে কি কৰি থাকো প্ৰগ্ৰেমৰ। বাই দে চবকে হাই আমাৰ ফালৰ পৰা। তাৰপিছত আমাৰ ইয়াৰ টিমৰ ছোৱালী এইকেইটা আমাৰ চাইডত থাকে মানে। আৰু এয়া আৰম্ভ হৈ গেল মানে কি আমাৰ চাউণ্ড চেক কৰি আছে। সেয়া মানুহ দেখছে নে পুৰা ভৰ্তি হৈ আছে আজি। আমাৰ ইমান ইনষ্ট্ৰুমেন্ট থাকে চেট কৰোতে অকমান টাইম যায় দেই। বাকী ভিডিঅ' কেইটাৰে মই এইটো বজাই থকা আপোনালোকে দেখাই পাইছে দেখছে না। আজি বজাবৰ কাৰণে আহিছে সেইকাৰণে মই বিন্দাছ বহি আছো আৰু আমাৰ প্ৰগ্ৰেম এয়া ষ্টাৰ্ট হৈ গেল। মোৰ আজি এনেকে নমস্কাৰ দিয়াৰ বাহিৰে বেলেগ একো কাম নাই। মানুহটো ভাল লগা বুলি কয়, বাকী আমি নিজে ইমান এনজয় কৰো নহয়। প্ৰত্যেকটো মানুহকে চাওকচোন, চবেই নিজৰ নিজৰ জেগাত একদম এনজয় কৰি আছে। বাইদেউ এইটো আমাৰ অসমৰ ক্ৰাছ আৰু আমাৰ আহি গেল বিহুৰ বাজনা বজাৰ লগে লগে মোৰ নাচাম কেনে হ'ব পাৰে আপোনালোকে জানেই। এই আমাৰ নাচি আছো। এইবাৰ মই কাহি ঘূৰাম। মানুহ চাকচোন কিমান আছে। ইমান মানুহ ভৰ্তি হৈ থাকিলে কিবা নাচিও ভাল লাগে জানেনে। এনাৰ্জি এটা বেলেগ পোৱা যায়। This point is just wow, বহুত ধুনীয়া লাগে গোটেইখিনি মিউজিক। এবাৰ মই সত্ৰীয়া নাচিম আৰু তাল ঘূৰাম যিখিনি মই পাৰো, যিহেতু মই সত্ৰীয়া ষ্টুডেণ্ট নহয়, ভাৰতনাট্যমৰ ষ্টুডেণ্ট আছিলো। আৰু তাৰ পিছতে তাল ঘূৰাই ফেলে মোৰ ডান্স এতিয়া সমাপ্ত মাৰিলো। বাই দে ৰিয়েলত কোনে কোনে প্ৰগ্ৰেমটো দেখছে জনাব। তাৰপিছত জুবিন দাই মায়াবিনী গানটো অকণমান বাহিৰত গুণগুণা। আৰু ষ্টেজৰ পৰা নামাৰ পিছত মোৰ চবতকে স্পেচিয়েল মুমেণ্ট যেতিয়া মানুহবিলাক ইমান ধুনীয়াকে আহি আগুৰি ধৰি ভিডিঅ' চাওঁ বুলি কয়। আৰু তাৰপিছত আমাৰ মৰমৰ দীপলিনাই জুবিন দাৰ গান গালা অলপমান চালো। আৰু তাৰপিছত বেলেগ এখন বিহুত আহি ইহঁতক লগ পালো, অকণমান নাচলো, নাচি এতিয়া ঘৰত যাওঁ। বাই বাই।